শ্ৰদ্ধাৰ ৰাইজ, ৰাজ্যৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকক সকাহ দিবলৈ আমাৰ ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছিল। আৰম্ভণিৰ সময়ছোৱাত অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ সংখ্যা 20 লাখতকৈও কম আছিল। ৰাজ্যত বিজেপি চৰকাৰ পুনৰ নিৰ্বাচন হোৱাৰ পিছত প্ৰথম বছৰতে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা আমি 27 লাখলৈ বৃদ্ধি কৰিছিলোঁ আৰু তাক আমি অৰুণোদয়ৰ দ্বিতীয় সংস্কৰণ বুলি নামাকৰণ কৰিছিলোঁ। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ বিভিন্ন সভা সমিতিয়ে যাওঁতে মই ৰাইজক আশ্বাস দিছিলোঁ যে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি অনাগত দিনত এই আঁচনিখনক আৰু অধিক সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিম। এতিয়া প্ৰতিশ্ৰুতি পূৰণৰ সময়। শ্ৰদ্ধাৰ ৰাইজ, ৰাজ্য চৰকাৰে ইতিমধ্যে অৰুণোদয়ৰ তৃতীয় সংস্কৰণক অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা প্ৰায় 37 লাখলৈ বৃদ্ধি হ'ব। অৰ্থাৎ এই সময়ছোৱাত পূৰ্বৰ অৰুণোদয় হিতাধিকাৰী সকলতকৈ আৰু প্ৰায় 10 লাখ অৰুণোদয় হিতাধিকাৰী আমি সংযোজন কৰাৰ লক্ষ্যৰে আগবাঢ়িব বিচাৰিছোঁ।